বানত ডুব গৈছে মহানগৰীৰ বিভিন্ন অঞ্চল। গুৱাহাটীৰ কটাহবাৰী বৰাগাঁৱত বাট পথ বুৰ গৈছে কৃত্ৰিম বানত। হাহাকাৰময় ৰূপ লৈছে বানৰ পৰিস্থিতিয়ে। সাইডা বাবু তোর সাইডা এই একদম পুরা এই ঘরের লইতে দেখা দিয়া এটা তাহলে আগুয়া যায় কিনা হ্যান্ডর পুরা মোটামুটি হওয়া পারিব এই ফটো না যা চলো না এই রাস্তা যা গোটেই অসম জুৰি আপাৰ আসামৰ পৰা লয়াৰ আসামলৈ গোটেই বানপানী ব্ৰহ্মপুত্ৰৰ বানপানী কিছুমান মাথাউৰি ছিঙিছে। আমি বিভিন্ন বানপানী চাই আছিলোঁ, কিন্তু শেষ পৰ্যায়ে আমাৰ গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইত যি ভয়াৱহ কৃত্ৰিম বানপানী তাৰ ব্যতিক্ৰম আমাৰ এই কটাবাৰী অঞ্চলত আপোনালোকে দেখা পাইছে। যিটো মৰা ভৰলু আছে আৰু ইয়াত মানে বশিষ্ঠ নদী আছে, বশিষ্ঠ নদীৰ পৰা যিটো বানপানী মেঘালয়ৰ বৰ্ষণৰ কাৰণে আমাৰ এই কটাবাৰী অঞ্চলৰ ভূপেন হাজৰিকা পথ একদম এই কাৰেণ্ট ক'ব গ'লে আজি কেইদিনমান আগত নিৰ্মাণ কৰিলে, সেই নিৰ্মাণ কাৰ্য শেষ হোৱাই নাই, কিন্তু সেই ভূপেন হাজৰিকা পথো পানীৰ তলত এতিয়া বৰ্তমান। আৰু এই অঞ্চলৰ প্ৰত্যেকটো ঘৰে ঘৰে বানপানীৰ সৃষ্টি হৈছে। গতিকে চৰকাৰক আমি আবেদন জনাওঁ যাতে এই অঞ্চলত আহি সাৰ্ভে কৰি নালা নৰ্দমা য'ত যেনেকৈ আছে এই নালা নৰ্দমা যাতে পৰিষ্কাৰ কৰি দিব পাৰে, যাতে গুৱাহাটী মহানগৰীৰ মানুহখিনি এই কৃত্ৰিম বানপানীৰ পৰা সকাহ পায়, তাৰ কাৰণে আমি চৰকাৰক আবেদন জনাইছোঁ। আৰু যিসকল ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক যাতে চৰকাৰে সাহায্য আগবঢ়ায় তাৰ কাৰণে আমি আবেদন জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z।